এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আমাৰ DEE ফালৰ পৰা LP আৰু UPৰ মেৰিট লিষ্ট ফাইনেল ওলাব বাকী আছে আৰু বহুত কেণ্ডিডেটছে যিহেতু GT PGT UPত পাইছিল বা GT PGTত পাইছিল, UP LPটো এপ্লাই কৰা আছিল, তেওঁলোকৰ এতিয়া 22 তাৰিখলৈকে বঢ়াই দিছে। তেওঁলোকে যাতে আকৌ যিসকলে উইথড্ৰ প্ৰচেছত যোৱা নাই, তেওঁলোকে উইথড্ৰ কৰা নাই, উইথড্ৰ কৰি ল'ব দিছে। আৰু উইথড্ৰ কৰি ল'ব যিসকলে চাই আছে মোৰ এই ভিডিঅ'টো, কাৰণ উইথড্ৰ কৰিলে বহুত ভাল হ'ব। আৰু পিছত যদি গম পায় যে ডাবল পোষ্ট তেওঁ ফিল আপ কৰাই আছে, গতিকে তেতিয়া প্ৰব্লেম হ'ব পাৰে। গতিকে যিসকল কেণ্ডিডেটছে এতিয়া উইথড্ৰ কৰা নাই, GT আৰু PGTত পোৱা অকল, তেওঁলোকে প্লিজ উইথড্ৰ কৰি ল'ব। আৰু ইয়াৰ লগতে আমাৰ এতিয়া কাট অফ মাৰ্কছটো অকণমান কমিব। মই আপোনালোকক যেতিয়া ফাইনেল লিষ্ট ওলাব তেতিয়া কাট অফ মাৰ্কছটো LP আৰু UPৰ ক্ষেত্ৰত কমিব এতিয়া অকণমান হ'লেও। আগতে মই কি কৈছিলোঁ যে 1% ভিতৰত যিখিনি কেণ্ডিডেটছ থাকিব তেওঁলোকৰ পোৱাৰ চান্স থাকিব, কিন্তু এতিয়া কিছুমান ডিষ্ট্ৰিক্টত যিবিলাক ডিষ্ট্ৰিক্টত বহুত পোষ্ট আছে, সেইবিলাক ডিষ্ট্ৰিক্টত এতিয়া 1.5% কমি যাব পাৰে। কাৰণ ইতিমধ্যে আমাৰ বহুতখিনি কেণ্ডিডেটছ, কাৰণ GT আৰু PGTত যিহেতু প্ৰায় বহুতখিনি কেণ্ডিডেটছ সোমাই গ'ল এতিয়া, আৰু GT PGTত যিসকল কেণ্ডিডেটছে এপ্লাই কৰিছিল তেওঁলোকে নিশ্চয় UPত এপ্লাই কৰিছিল। গতিকে মোৰ বহুত ফ্ৰেণ্ডছে UP পোষ্টটো তেওঁলোকে উঠাই লৈছে। গতিকে UPৰ ক্ষেত্ৰত হয়তো অকণমান 1%ৰ ভিতৰত হ'ব পাৰে, আৰু LPৰ ক্ষেত্ৰত 1.5%ৰ ভিতৰত যিখিনি কেণ্ডিডেটছে পোৱা নাই, ইমানমান মাৰ্কছ লাগে, তেওঁলোকে পোৱাৰ চান্স এটা থাকিব এতিয়া। কাৰণ UPত পোষ্ট কম হ'লেও এতিয়া কাৰোবাৰ যদি 0.5, 0.9 এনেকুৱা আছে, কিবা 5 পাৰ্চেণ্টেজ লগা আছে, তেওঁলোকে পোৱাৰ চান্স এটা আছে এতিয়া। গতিকে আমাৰ কিন্তু যিকেইখন হায়েষ্ট একেবাৰে ওপৰ লেভেলৰ যিকেইখন ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টকেইখনত যদি পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টকেইখনতে অকণমান কমিব, কিন্তু বাকী পোষ্ট কম থকা ডিষ্ট্ৰিক্টত ইমান এটা বেছি নকমে, কিন্তু পোষ্ট থকা ডিষ্ট্ৰিক্টত কাট অফ মাৰ্কছটো লাষ্ট কাট অফ মাৰ্কছটো কমিব। গতিকে ভিডিঅ'টো এইখিনি আছিল। যিসকলে উঠাই লোৱা নাই 22 তাৰিখলৈকে দিছে যিহেতু, গতিকে তেওঁলোকে যাতে উইথড্ৰ কৰি লয়। ভিডিঅ'টো এইখিনি আছিল। সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ। থেংক ইউ চেনেলটো।